এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন, কৰে সিটো অতি সৰল জীৱন যাপন। কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি, অসন্তোষ নাই মাথো কৰ্মতে মতি। এক গয়া সৰল মনা নাম গোবৰ্ধন, এক গয়া সৰল মনা নাম গোবৰ্ধন। আলস্য নাৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 সবে শ্ৰৱণ দৰ্শন। মানে স্পষ্টকে ক'ব নোৱাৰ নেকি? পাওঁ, কিন্তু ক'লে কিজান তই হেত তুলি আহ। সঁচা কথা ক। হাতত তোৰ গায়নৰ পৰা ধানৰ গাড়ী উৱাল খালে। ছাগলীৰ লগত গাড়ী কোনো সম্পৰ্ক নাই। মানুহটো বা সোমাই আছে গৈ ক'ত? এক গয়া সৰল মনা নাম গোবৰ্ধন। তই মোক ক্ষমা কৰি দিবি মইনা। তাকো উজাৰিব নালাগে এতিয়া। চাহ পানী টোপা খাই শুই থাক, মই ভাতকেইটা টপতাওঁগে। টোপনি নাযাবি কিন্তু। ঐ, আমাৰ গোবৰ কাটিবলৈ টান নৰিয়া। কিবা খবৰ খাতি ল'বলৈ গৈছ নেকি? কেহানিৰ পৰা? কেহানিৰ পৰা মানে তোৰ কেইদিনমান হ'ল মাজে মাজে ভাল পায়, আকৌ জ্বৰ উঠে বোলে। কি হ'ল? তহঁতে কেহানি বা এইবোৰ খা খবৰ ল'বলৈ সময় হ'ব নে? কেলে কলি? তহঁতে গোবৰ ঘৰত খা খবৰ ল'বলৈ গ'লে ইয়াত এড্ডা মাৰিব কোনে? তই সৰুকাই আমাক বেয়া পাওঁ ন? চাওঁ চেদা এপেকেট দেচোন। চা সৰুকাই, আমি ইয়াত ৰেগুলাৰ বহু কাৰণে তোৰ কিমান প্ৰফিট, হা? আমাৰ কাৰণে সপ্তাহত তোৰ কিমান বিক্ৰী হয় তাৰ হিচাপ তই ৰাখনে? বিক্ৰী হয় নে বাকী হয় হিচাপৰ কথা ক। তহঁতৰ হিচাপহে ৰখা হৈছে, পেমেণ্ট কিন্তু কেহানিও নহয়। পেমেণ্ট হোক নোহোক হিচাপ ঠিক ৰাখিবি, হিচাপ ঠিক ৰাখিবি। হিচাপ মতে বিলবোৰ ক্লিয়াৰকে ৰাখিবি অ সৰু। ডাক্তৰ আইটি ৰাতিপুৱা দেখোন ক'ৰবাত চাগে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিবলৈ ওলালে। আপোনাক কিন্তু মানিছো দেই। আপোনাৰ চাইকেলৰ এৱাজতে সৰু সুৰা বেমাৰ নেগু দাঙি পলায়। ক্ষেত্ৰনে প্ৰশংসা এয়া। নিজৰ বেমাৰ হ'লে বুজি পাই যাবি এই মুহিধৰ ডাক্তৰক কিমান চক। সৰু তামোল এখন দে। ফট হৈ গোবৰ তাৰ পৰা আহিবগৈ লাগে। ইফালে আকৌ মোৰ ঘৰতো পেচেণ্ট ভৰ্তি। সময় নাই একেবাৰে, ন' টাইম বুজিছ। আৰু লিখি থবি ল'ৰাহঁত বহ। মুহিদৰ ডাক্তৰৰ বড়ি আৰু সেই পুলিচ থানাৰ ঘড়ী একে বস্তু।
একো নহয় ৰা 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 ঠিক হৈ যা ৰা একো নহয় ৰা Oh, ra, 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 ra. Hey, go. I pani batian. I lao sa lu bo ra. 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 কিবা দলিল পত্ৰত চহী কৰিছিলি নেকি? চহী মনত পেলা লাজ কৰ্মবোৰ কৈছ কিয় হে জ্বৰ বুলি মোৰ বস্ত হনো কৰিবিনে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আহিছে ককাইদেউ দীঘল দীঘলকে উশাহ টান 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 এই টপত পানী এবাতি আন দেৰি নকৰি এই মোৰ ঘৰত চাগে এতিয়া তোৰ এই পেচেণ্টে ভৰি আছে দূৰ দূৰণিৰ পৰা অহা পেচেণ্ট যা দেৰি নকৰিবি লৰালৰিকৈ যা দেৰি হ'লে দিগদাৰ হ'ব ককাইদেউ এইবোৰ বেমাৰৰ গুটি গজালি নহওঁতেই তোৰ শেষ কৰিব লাগে বুজিলি ককাইদেউ
শুনিছনে উবুই হু ককাইদেউ কেইপাত বমাষ্ট তোনত ভৰাওক মই জহকে সহ্য কৰিম খুৰা কষ্টে মষ্টে বেজেটি ল উলিয়া এইটো দেৰি হৈছে সোনকাল কৰ সোনকাল এই নহ'লে কাই পেচেণ্ট মোৰ ঘৰতে মৰিব বুজিছ লাজ কমাবোৰ কৈছ কিয় হে জ্বৰ হ'ল বুলি মোৰ বস্ত্ৰ হৰণো কৰিবিনে চি 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 এই জ্বৰটোৰ পানীকিত হৈ যাব পীতাম্বৰ হাজৰিকা দিগম্বৰ হাজৰিকা নৰহৰি হাজৰিকা পিতা স্বৰ্গীয় ভেদৌ হাজৰিকা ১ নং দাগ ৪৫১ নম্বৰ পটা ৮ নম্বৰ তাৰপিছত তোৰ নাই এইফালে হৰেশ্বৰ বীৰেশ্বৰৰ পাছত তোৰ নাই তিৰেশ্বৰৰ নাম নাই এইকেইটা দাগত তোৰ নাম গোন্ধেই নাই কিন্তু এই সৰু কোৱাইদেৱে কৈছিলে দেখোন তোৰ মাটি তোৰেই কিবা দলিল পত্ৰত চহী কৰিছিলি নেকি চহী মনত পেলা এবাৰ কোৱা যেন লাগে সেই গুণেহে ইয়াৰ ৫ কথা মাতি চন্দ্ৰ বৰাৰ নাম সোমাল তেনেহ'লে মোৰ মাটি নাই দুটা মাটি নাই বুলি পোনচাতে নকওঁ কিন্তু নাম নাই মই যিটো ভেটিত বহি আছো উঠ বুলি ক'লেই উঠি যাব লাগিব কোৱাইদেউহঁতে মোৰ বুকুত ভাল কামোৰ মাৰিলে একো উপায় নাই নে দুটা উপায় আছে উপায় এই টুকুনাৰ ঘৰলৈ যে নিজৰ মানুহ এনেই খা খবৰ ল'বলৈ নাহে সেয়া মই বৰ ভালদৰে জানো হস্পিটেলত চকীদাৰ কৰা মানুহ যদি ভাল ডাক্তৰ হয় তেনেহ'লে আমাৰ ওচৰৰ কথাটো বুজিছা নাই হাইস্কুলৰ চকীদাৰ সনাতন কেতিয়াবা হেডমাষ্টাৰ হ'ব পাৰিবনে একে গয়া সৰল মনা নাম গোবৰ্ধন একে গয়া সৰল মনা নাম গোবৰ্ধন কাৰ ফটো হেনো দিনবাৰ নক্ষত্ৰ চাই আহিলিও মইনা ভাগ্যে মই ঘৰত আছো নহ'লে ঘৰ শূন্য আটাই মোক খাই বৰদোৱালৈ গৈছে বাছ ভাড়া কৰি বহ মই বৰ আটাইত পৰিহে লৰালৈকে আহিছো ভিনিহি জানো মইনা জানো এই টুকুনাৰ ঘৰলৈ যে নিজৰ মানুহ এনেই খা খবৰ ল'বলৈ নাহে সেয়া মই বৰ ভালদৰে জানো ডাঙৰ কথা এটাৰ কাৰণে আহিলো ভিনিহি তাৰ টান নৈয়া গোবৰৰ আই দেহি তইনো বাৰু মোক এনে হৃদয় বিদায়ক খবৰটো দিবলৈ আহিব পাওঁনে মইনা সি চাগৈ এতিয়া সজ্জাগত নহয়নে দৰৱ জাতি কিবা খুৱাইছনে চাবি মইনা গোবৰ বাচিব লাগিব কৈ কাৰণে ঢপলিয়াই আহিছো ভিনিহি বোলো ঠিক আছে তই অলপ তেহলৈ যাচোন হৈ তাতে বহি চেদা বি কিখ খাই লৈ গৈ যা এতিয়া ক টকা অলপ লাগিছিল ভিনিহি মই এনে নলওঁ ধাৰে দিয়ক খুলখালিজনী হৈ এনে নিদাৰুণ বাক্য শুনালি মইনা টকা ধাৰ দিবলৈ কি মই সুদ খোৱা মহাজন তাকো তোৰ পৰা কিমান লাগে সদহতে 200 মান দিলে হ'ব ভিনিহি হ'ব বহ
তই দুখৰ কথাহে কৈছিলি, এয়া মই তোক এই 300 দিলোঁ। ভালকৈ চিকিৎসা কৰাবি। মই খবৰ ল'বলৈ যোৱালৈ সি টং টঙি হ'ব লাগিব কিন্তু। কি কৰ নাপায় অ' মা, নাপায় নহয়। তহঁত মোৰ আপোন মানুহ। মোক সাধাৰণ মানুহৰ ঠাইতে থ, এই দেৱতাৰ ঠাইলৈ নুতুলিবি অ' মা। মই যাওঁ তেনেহ'লে মিলি। যা আই যা। ৰত্ৰিয়েশ্বৰ ভেকুৰিছ, মই হাঁহি বিৰিঙাই দিম নহয়। ভেকুৰিছ কেঁচুৱাটো কৰোবাৰ। হাঁহ মাৰ, হাঁহি মাৰ, হাঁহ আকৌ, হাঁহ হাঁহ হয় বেমাৰত পৰিলোঁ বুলি তই মোক পানী কেঁচুৱা বনাই পেলালি। ল কোচত খুৱাই লৈ নোচোৱাই চাবুক খুৱাই থাক। কি যে অখাদ্যবোৰ খুৱাবলৈ লৈছ। উফ ৰাম। চেপাই নাথাকিবি, যা যোনে মাতে দৌৰি যা। গুলু গ্ৰুপেশ্বৰী চিত্ৰলেখা হওগৈ। মেল মুখ মেল। সোমাই আহা। ফেকি দে। বগাই গলো মানে গোবগাই কথাটো বুজা নাই। মানে নবৌ কথাটো বুজা নাই। কোৱাচোন। এতিয়া কমিছেনে বাৰু? এদিন কমে, দুদিন বাঢ়ে। ডাক্তৰ কাক দেখুৱালা? সাদৰ চুকৰ মহিধ ডাক্তৰ। খালা মহিধ হ'ল নব, কথাটো বুজা নাই। হস্পিটালৰ চকীদাৰ আছিল। সেই ডাক্তৰৰ লগত কাম কৰি তাক কিবা বোলে নে ইস্পিয়েঞ্চফুল। তাৰ ঘৰতে এতিয়া হাস্পতাল। ধেৰ মানুহ নহয়, ভাল ডাক্তৰ বুলি জানিলো ধে। ৰ'বা নব, কথাটো বুজা নাই। হস্পিটালত চকীদাৰ কৰা মানুহ যদি ভাল ডাক্তৰ হয়, তেনেহ'লে আমাৰ ওচৰৰ কথাটো বুজা নাই। হাইস্কুলৰ চকীদাৰ সনাতন কেতিয়াবা হেডমাষ্টাৰ হ'ব পাৰিবনে? নাই, সি দিয়া দেৱাই চব পেলাই দিয়া দেই। টকা এসোপা গ'ল নহয় চাগে। 8 কুৰি গ'ল। মোক যদি আগতেই খবৰ দিলাহেঁতেন, কথাটো বুজা নাই। 8 কুৰি ঠাইত 8 টকাতে গোবৰ কাই উঠি ঢপলিয়াই ফুৰিলেহেঁতেন। কথাটো বুজা নাই। এতিয়াও সময় যোৱা নাই। কিবা উপায় আছে যদি কোৱাচোন। হোমিও কওঁ আনব। দাম কম, কাম ডাঙৰ। মই কৈছো হোমিও 3 পুৰীয়া দেৱাইত ইয়াৰ জ্বৰ একদম ফিনিছ। কথাটো বুজা নাই। আজিয়ে যোৱা তুমি, চাবা পৰহিলৈ ই ভাল পাই যাব। কথাটো বুজা নাই। চেণ্টাৰ সুদৰ্শন হোমিও। হ'ব কাই, মই যাওঁ। নব তুমি আজিয়ে যোৱা। চেণ্টাৰ সুদৰ্শন হোমিও, মনত ৰাখিবা। সুদৰ্শন হোমিও। গোবৰৰ বোলে যোৱা থোৱা অৱস্থাত। শুনিছো ভাল হ'ব। সমুদায় জ্বৰহে। খবৰ এটা তেওঁ লোৱাটো ভাল হ'ব, নহ'লে মানুহে কি বুলিব। হ'ব সমুদায় কাইলৈ মানে পাক এটা মাৰিম বাৰু। সৰল মনা, নাম গোবৰ্ধন। এক গঞা সৰল মনা, নাম গোবৰ্ধন। কৰে সিটো অতি সৰল জীৱন যাপন।
কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই একি গয়া সৰল মনা নাম গোবৰ্ধন একি গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতি টেঙৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ